নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আসাম জিকে চেনেলৰ অন্য এটি ভিডিঅলৈ। আজিৰ ভিডিঅ'টিত আসাম পুলিচ এবিইপি এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। আজিৰ প্ৰথম প্ৰশ্নটি হ'ল অসমৰ ৰাজ্যিক জন্তুটোৰ নাম কি? ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ চি এশিঙীয়া গড়। অসমৰ ৰাজ্যিক জন্তুটোৰ নাম এশিঙীয়া গড়। ইয়াৰ পিছৰ প্ৰশ্ন কোন চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ চি 1952 চনত। 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ চি জয়ভদ্ৰ হাগজেৰ। বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল জয়ভদ্ৰ হাগজেৰ। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ ডি সোণাৰাম থাউচেন। বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল সোণাৰাম থাউচেন। ইয়াৰ পিছৰ প্ৰশ্ন সূৰ্যৰ পৃষ্ঠৰ আনুমানিক উষ্ণতা কিমান? সূৰ্যৰ পৃষ্ঠৰ আনুমানিক উষ্ণতা কিমান সুধিছে। ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ এ প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ। সূৰ্যৰ পৃষ্ঠৰ আনুমানিক উষ্ণতা প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ। ইয়াৰ পিছৰ প্ৰশ্ন জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি? জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ বি জেৰেঙা পথাৰ। জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম জেৰেঙা পথাৰ। ইয়াৰ পিছৰ প্ৰশ্ন বৰ্তমান পৃথিৱীৰ আটাইতকৈ উষ্ণতম অট্টালিকা কোনটো? বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা কোনটো সুধিছে। ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন এ বুৰ্জ খলিফা। বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকাটো হৈছে বুৰ্জ খলিফা। ইয়াৰ পিছৰ প্ৰশ্ন বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা বুৰ্জ খলিফা ক'ত অৱস্থিত? অপচন দি আছে পেৰিছ, ডুবাই, কুৱালালামপুৰ আৰু আবুধাবি। ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ বি ডুবাই। বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা বুৰ্জ খলিফা ডুবাইত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু দীঘল নদী কোনখন? অপচন দি আছে ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী, শংকোক নদী আৰু সোৱণশিৰি নদী। ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন এ ব্ৰহ্মপুত্ৰ নদী। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু দীঘল নদীখন হৈছে ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰ পূব ভাৰতৰ অষ্টম ৰাজ্যখনৰ নাম কি? উত্তৰ পূব ভাৰতৰ অষ্টম ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন ডি ছিকিম। উত্তৰ পূব ভাৰতৰ অষ্টম ৰাজ্যখনৰ নাম ছিকিম। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল ত্ৰিপুৰাই কোনখন দেশৰ সৈতে সীমান্ত ভাগ কৰে? অপচন দি আছে নেপাল, চীন, বাংলাদেশ আৰু ভূটান। ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন চি বাংলাদেশ। ত্ৰিপুৰাই বাংলাদেশৰ সৈতে সীমান্ত ভাগ কৰে। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল ভাৰতীয় ৰেলৱেৰ আটাইতকৈ দীঘল ৰেলপথটো ক'ৰ পৰা ক'লৈ বিস্তৃত? ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ এ ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰী। ভাৰতীয় ৰেলৱেৰ আটাইতকৈ দীঘল ৰেলপথটো ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ বিস্তৃত। ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰ পূব ভাৰতৰ বৃহত্তম শিৱলিংগটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ ডি মহামৃত্যুঞ্জয় মন্দিৰ। উত্তৰ পূব ভাৰতৰ বৃহত্তম শিৱলিংগটো হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। ইয়াৰ পিছৰ প্ৰশ্ন ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম কি? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন এ এৰাবাটৰ সুৰ। ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম এৰাবাটৰ সুৰ। ইয়াৰ পিছৰ প্ৰশ্ন কোন ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ বি পাল ৰাজবংশ। পাল ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ ৰাজ্যিক নৃত্যটোৰ নাম কি? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ এ বিহু নৃত্য। অসমৰ ৰাজ্যিক নৃত্যটোৰ নাম বিহু নৃত্য। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমৰ ৰাজ্যিক মূল মন্ত্ৰটো কি? অসমৰ ৰাজ্যিক মূল মন্ত্ৰটোৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ ডি জয় আই অসম। অসমৰ ৰাজ্যিক মূল মন্ত্ৰটো হৈছে জয় আই অসম। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ চৰকাৰী ভাষাটো কি? অসমৰ চৰকাৰী ভাষাটো কি সুধিছে। ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন বি অসমীয়া। অসমৰ চৰকাৰী ভাষাটো অসমীয়া। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে? অপচন দি আছে ধুবুৰী, পঞ্চৰত্ন, বঙাইগাঁও আৰু যোগীগুফা। ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ ডি যোগীগুফা। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল?
ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ চি শিৱসাগৰ। প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতি কোন আছিল সুধিছে ইয়াত। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ বি পৰমানন্দ ৰাজবংশী। 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল পৰমানন্দ ৰাজবংশী। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোনগৰাকী খেলুৱৈয়ে 2018 চনৰ কমনৱেলথ গেমছৰ 400 মিটাৰ দৌৰৰ ফাইনেলত অংশ ল'বলৈ সক্ষম হৈছিল? অপশ্যন দিয়া আছে হিমা দাস, প্ৰণামী বড়ো, মেৰী কম আৰু চাইনা নেহৱাল। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ এ হিমা দাস। অসমৰ হিমা দাসে 2018 চনৰ কমনৱেলথ গেমছৰ 400 মিটাৰ দৌৰৰ ফাইনেলত অংশ ল'বলৈ সক্ষম হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন 2018 চনৰ গড় পিয়ল মতে কাজিৰঙাত থকা গড়ৰ সংখ্যা কিমান? 2018 চনৰ গড় পিয়লৰ মতে কাজিৰঙাত থকা গড়ৰ সংখ্যা কিমান সুধিছে ইয়াত। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ চি 2413টা। 2018 চনৰ গড় পিয়লৰ মতে কাজিৰঙাত থকা গড়ৰ সংখ্যা 2413টা। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ চি ডিগবৈ। অসমৰ প্ৰথমখন তেল শোধনাগাৰ ডিগবৈত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল? কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ এ 1974 চনৰ 1 জানুৱাৰী। 1974 চনৰ 1 জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে ৰঙিয়া, ডিব্ৰুগড়, যোৰহাট আৰু খানাপাৰা। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন ডি খানাপাৰা। অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় খানাপাৰাত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমত পেট্ৰ'কেমিকেলছ ক'ত অৱস্থিত? অপশ্যন দিয়া আছে নামৰূপ, ডিগবৈ, শিলঘাট আৰু বোকাখাট। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ এ নামৰূপ। অসমত পেট্ৰ'কেমিকেলছ নামৰূপত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমৰ ক'ত হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? অপশ্যন দিয়া আছে বৰপেটা, নলবাৰী, বাক্সা আৰু শিৱসাগৰ। ইয়াৰে শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ এ বৰপেটা। অসমৰ বৰপেটাত হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ এ ভূপেন হাজৰিকা সেতু বা ধলাশদিয়া দলং। ইয়াৰ পিছৰ প্ৰশ্ন কিমান চনত ডিগবৈৰ বৰবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ বি 1889 চনত। 1889 চনত ডিগবৈৰ বৰবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ চি 1901 চনত। 1901 চনত ডিগবৈত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি? অপশ্যন দিয়া আছে সীতাকুণ্ড, সৌভাগ্যকুণ্ড, তাম্ৰকুণ্ড আৰু পৰশুৰাম কুণ্ড। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ বি সৌভাগ্যকুণ্ড। কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম সৌভাগ্যকুণ্ড। ইয়াৰ পিছৰ প্ৰশ্ন গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান বেংকটেশ্বৰ মন্দিৰটোৰ নাম কি? অপশ্যন দিয়া আছে বশিষ্ঠ মন্দিৰ, কামাখ্যা মন্দিৰ, তিৰুপতি বালাজী মন্দিৰ আৰু উমানন্দ মন্দিৰ। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ চি তিৰুপতি বালাজী মন্দিৰ। গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান বেংকটেশ্বৰ মন্দিৰটোৰ নাম তিৰুপতি বালাজী মন্দিৰ। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে ৰঙিয়া, গুৱাহাটী, শ্বিলং আৰু কোকৰাঝাৰ। ইয়াৰে শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ বি গুৱাহাটী। উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমৰ ৰাজ্যিক ফুলটোৰ নাম কি? অসমৰ ৰাজ্যিক ফুলটোৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ চি কপৌ ফুল। অসমৰ ৰাজ্যিক ফুলটোৰ নাম কপৌ ফুল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমৰ ৰাজ্যিক ফলটোৰ নাম কি? অপশ্যন দিয়া আছে আম, কাজি নেমু, অমিতা আৰু নাৰিকল। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ বি কাজি নেমু। অসমৰ ৰাজ্যিক ফলটোৰ নাম কাজি নেমু। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি? অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ বি হুলুং। অসমৰ ৰাজ্যিক গছজোপাৰ নাম হুলুং গছ। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমৰ ৰাজ্যিক চৰাইটিৰ নাম কি?
অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি সুধিছে ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ বি দেওহা অসমৰ ৰাজ্যিক চৰাইটিৰ নাম দেওহা ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ জাতীয় সংগীতটোৰ নাম কি অসমৰ জাতীয় সংগীতটোৰ নাম কি সুধিছে ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ এ অ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীতটোৰ নাম অ মোৰ আপোনাৰ দেশ ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল ভাৰতৰ কোনখন চহৰক পূবৰ স্কটলেণ্ড বুলি জনা যায় অপচন দিয়া আছে দিছপুৰ আইজল গেংটক আৰু শ্বিলং ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ ডি শ্বিলং ভাৰতৰ শ্বিলং চহৰক পূবৰ স্কটলেণ্ড বুলি জনা যায় ইয়াৰ পিছৰ প্ৰশ্ন ব্ৰিটিছ ৰাজত্বকালত অসমৰ ৰাজধানী কি আছিল ব্ৰিটিছ ৰাজত্বকালত অসমৰ ৰাজধানী কি আছিল সুধিছে ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ চি শ্বিলং ব্ৰিটিছ ৰাজত্বকালত অসমৰ ৰাজধানী আছিল শ্বিলঙত ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল নাথুলা পাছ ভাৰতৰ ক'ত অৱস্থিত নাথুলা পাছ ভাৰতৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ বি ছিকিম নাথুলা পাছ ভাৰতৰ ছিকিমত অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল হৰ্ণবিল উৎসৱ ক'ত উদযাপন কৰা হয় অপচন দিয়া আছে নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু মেঘালয় ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ এ নাগালেণ্ড হৰ্ণবিল উৎসৱ নাগালেণ্ডত উদযাপন কৰা হয় ইয়াৰ পিছৰ প্ৰশ্ন কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো দিছিল ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ চি জয়ৰাম দাস দৌলতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো দিছিল ইয়াৰ পিছৰ প্ৰশ্ন আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি অপচন দিয়া আছে শুক্ৰ বুধ মংগল আৰু বৃহস্পতি ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন এ শুক্ৰ গ্ৰহ আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম শুক্ৰ গ্ৰহ ইয়াৰ পিছৰ প্ৰশ্ন কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় সুধিছে ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন চি মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন বি মাকুমত অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ মাকুমত অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমত চূণশিলৰ খনি ক'ত আছে ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ ডি এ আৰু বি দুয়োটা অসমত চূণশিলৰ খনি কাৰ্বি আংলং আৰু ডিমা হাছাওত আছে ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন দিয়া আছে দুলিয়াজান ডিগবৈ বঙাইগাঁও আৰু গুৱাহাটী ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ এ দুলিয়াজান ভাৰতত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় দুলিয়াজানত অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম অপচন দিয়া আছে ধেমাজি ধুবুৰী নলবাৰী আৰু কামৰূপ ইয়াৰ শুদ্ধ এনসাৰটি হ'ব অপচন নম্বৰ বি ধুবুৰী অসমৰ ধুবুৰী জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম